আপুনি মন্ত্ৰী হয়, বিহেভ লাইক এ মন্ত্ৰী, এনেকুৱা উদ্ভণ্ডালি নকৰিব। বিদেশী যে অনায়াসে প্ৰৱেশ কৰে সেই কাটাতাৰ ব্যৱস্থাপনা আজিৰ দিনটোলৈকে নকৰিলে। এতিয়া শ শ কিলোমিটাৰ আপোনাৰ উন্মুক্ত ভাৰত বাংলা সীমান্ত, সেই মৌলিক কথা বতৰাবিলাক কোনে ক'ব এতিয়া? আৰু সেইবিলাকৰ কথাটো তেওঁলোকে অকল হুংকাৰ প্ৰদান কৰি থাকে। হুংকাৰৰ জৰিয়তে অসমখন নিৰাপদ হ'ব নেকি? দুৰ্নীতিগ্ৰস্ত এগৰাকী ৰাজনীতিবিদৰ গাদী ৰক্ষাৰ কাৰণে অসমীয়া জাতি, অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এইবোৰক সাঙুৰি আৱেগিক ৰাজনীতি নকৰিব, এই কথা আপোনাক সকীয়াই দিব খুজিছোঁ। আৰু ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘালে কৈছে যে কংগ্ৰেছ নামৰ জন্তুটো ক'ত আছে মই দেখা নাই। দুৰ্ভাগ্যজনক কথা, মই তেওঁ গালি নাপাৰোঁ। দুৰ্ভাগ্যজনক কথা, এখন সংবিধানক শপত লৈ মন্ত্ৰিত্বত দায়িত্বত থকা এজন মানুহে এটা ৰাজনৈতিক দল, যিটো দলে সিংহভাগ সময় স্বাধীনতাৰ পিছত ভাৰতত শাসন ব্যৱস্থাটোত মানে আছিলে, আৰু এতিয়াও মানে মই তেওঁক মানে ধিক্কাৰ দিবলৈ ভাষা পোৱা নাই। এটা বিৰোধী ৰাজনৈতিক দলক তেওঁ জন্তুৰ লগত তুলনা কৰিছে। অশোক সিংঘাল ডাঙৰীয়া, বিহেভ ইয়াৰছেল্ফ। টকা বহুত হৈছে, মাটি বাৰী বহুত লৈছে, ফ্লেট বহুত বনাইছে, ছুপাৰ চেকাৰৰ নামত পইচা লুটিছে, লুণ্ঠন কৰিছে, এইবিলাক আমি চব দেখি আছোঁ। টকাৰ জোৰ বেছি হৈ গৈছে কাৰণে যাক যি ইচ্ছা তাকে নকবৰ কাৰণে আহ্বান জনাইছোঁ। আপোনাৰ নিচিনা উদ্ভণ্ডালি কৰা মন্ত্ৰী একচুৱেলি দুৰ্ভাগ্য অসমীয়া মানুহৰ যে অশোক সিংঘালৰ নিচিনা অভদ্ৰ এজন মানুহে যি কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰে। এটা সময়ত গুৰুজনক অপমান কৰি থৈছে, এটা সময়ত আহোম সম্প্ৰদায়সকলক অপমান কৰি থৈছে, এটা সময়ত অসমীয়াসকলক অপমান কৰি থৈছে, আৰু সেইজন বেপাৰীৰ হাতত দিছপুৰত সেইজন মানুহে আজি অসমৰ কৰ কাটলৰ পইচাৰে এনেকুৱা বেপাৰী মানুহসকলক আমাক মানে শাসনৰ ব্যৱস্থা চলাবৰ কাৰণে দিয়া হৈছে। দুৰ্ভাগ্যজনক কথা। মই আপোনাক একচুৱেলি ক্ষমা খুজিবলৈ এইকাৰণেই নকওঁ, কাৰণ আপুনি বুজি নাপায়। কেৱল এটাই জানে, বেপাৰ কৰিব লাগে, অসমক লুণ্ঠন কৰিব লাগে, সেইটোৱে জানে। কিন্তু আজি আপোনাক সকীয়াই দিলোঁ, ছেকেণ্ড টাইম যদি কংগ্ৰেছকে নহয় কোনো ৰাজনৈতিক দলক জন্তুৰ লগত তুলনা কৰি ইমান যাতে স্পৰ্ধা আৰু নকৰে, তাৰ কাৰণে অশোক সিংঘালক আজি সকীয়াই দিছোঁ। মই নিজে শুনা নাই, মই নিউজত দেখিছোঁ, আৰু সেইকাৰণেই কৈছোঁ, কাৰণ এখেতে এনেকুৱা উদ্ভট কথা আগতেও কয়। বেকগ্ৰাউণ্ডটো আপোনাৰ মনত পেলাই মই জানো, তেখেতৰ বেকগ্ৰাউণ্ডটো অসমৰ ৰাইজে কিমান জানে মই নাজানো। একেলগে কাম কৰিছোঁ, মোতকৈ বেছি হয়তো অশোক সিংঘালক অসমত জনা মানুহ খুব কম আছে। এতিয়া মই অশোক সিংঘাল ডাঙৰীয়াক টানি অনুৰোধ জনাইছোঁ, অনুৰোধ নহয় এইটো, সকিয়নি দিছোঁ, কংগ্ৰেছক যাতে বা অন্য ৰাজনৈতিক দলক বা অসমৰ কোনো দল সংগঠনক এই জন্তু জানুৱাৰ বুলি যাতে ক'বলৈ দ্বিতীয়বাৰ যাতে স্পৰ্ধা নকৰে, তাৰ কাৰণে মই তেখেতক এইটো আহ্বান জনাই তেওঁৰ কথাটোক গৰিহণা দিছোঁ। আৰু অসমৰ ৰাইজকো মই এটা কথা সিদ্ধান্ত ল'বলৈ দিছোঁ যে আগন্তুক 2024-ত অসমৰ স্বাভিমানী মানুহে এনেকুৱা বেপাৰীক দিছপুৰৰ দায়িত্ব দিবনে নিদিব। ঢেকীয়াজুলি সমষ্টিৰ ৰাইজকো কৈছোঁ, অসমৰ ৰাইজৰ এটা গৰিমা আছে, অসমৰ ৰাইজৰ এটা স্বাভিমান আছে। এনেকুৱা বেপাৰীৰ হাতত দিছপুৰৰ গাদী মচনত দখল কৰিবলৈ দিবনে নিদিব, অসমৰ ৰাইজে সিদ্ধান্ত লওক। হিমন্ত বিশ্ব শৰ্মাক এটা কথা শেষত কৈছোঁ, লাজটো নাইয়ে চাগে কোনো মানুহবিলাকৰ, আপুনি চাগে লাজ পাইছে, পাব লাগে যে আপুনিয়ে 27টা বছৰ যিটো দলত কাম কৰি থৈ গৈছিলে, সেই দলটোতে আজি জন্তু বুলি কৈছে। যদি আপুনি 10 বছৰ পিছলৈ যায়, তেতিয়াহ'লে আপুনিকো তেওঁ এই জন্তুৰ লগতে তুলনা কৰিছে। এই কথাটো মনত ৰাখিব বুলি মই আপোনাক এটা দৃষ্টিগোচৰ কৰিবৰ কাৰণে ক'লোঁ। আৰু অশোক সিংঘালক এনেকুৱা অবান্তৰ কথা দ্বিতীয়বাৰ নক'বৰ কাৰণে সকীয়াই দিলোঁ। আৰু নহ'লে তেওঁ ঘৰৰ মুখত গৈ আমি ধৰ্ণা প্ৰদৰ্শন কৰিম, অশোক সিংঘালৰ কিমান টকাৰ জোৰ আছে আমিও চাই ল'ম। নাপায় এনেকুৱা কৰিব। আপুনি মন্ত্ৰী হয়, বিহেভ লাইক এ মন্ত্ৰী, এনেকুৱা উদ্ভণ্ডালি নকৰিবৰ কাৰণে অশোক সিংঘালক আজি সকীয়াই দিলোঁ। মানে সঁচা কথা ক'বলৈ গ'লে বিজেপি পাৰ্টিটোক মই আজিকালি হুংকাৰ দিয়া পাৰ্টি বুলি কওঁ। আপোনালোকে চাব দেই, প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী এই অমিত শ্বাহলৈকে তেওঁলোকে অসমলৈ আহিব আৰু হুংকাৰ প্ৰদান কৰিব। মানে বিদেশীৰ বিৰুদ্ধে হুংকাৰ, বাংলাদেশীৰ বিৰুদ্ধে হুংকাৰ। তেওঁলোকৰ হুংকাৰ দিয়া কাৰ্যসূচীটো ধাৰাবাহিকভাৱে চলি আছে, আৰু কেতিয়া ইয়াৰ শেষ হ'ব কোনো ঠিকনা নাই। আমাৰ অনুমান যে এই ইছ্যুটো তেওঁলোকে দীৰ্ঘদিন চলাই থাকিব, গতিকে তেওঁলোকে হুংকাৰহে দিব, কিন্তু বাংলাদেশী নেখেদে। আপোনালোকে নিশ্চয় দেখিছে, প্ৰমাণটোতো হৈ গ'ল
যে বাংলাদেশী খেদিম বুলি কয় তাৰ সমান্তৰালভাৱে আজি কেইদিনমানৰ আগত নিশ্চয় দেখিছে আপোনালোকে যে যিবিলাকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত আপোনাৰ গোচৰ চলি আছিলে যিবিলাক বাংলাদেশী আসলে গোচৰ চলি আছিলে তেওঁলোকক ধৰ্মৰ ভিত্তিত আপোনাৰ ৬৯,৫০০ জনক নাগৰিকত্ব দিয়াৰ ব্যৱস্থাপনা কৰি দিলে গতিকে সেই পাৰ্টিতে বাংলাদেশী খেদিব বুলি ক'লে আপোনালোকে বিশ্বাস কৰে নেকি আপোনালোকে নিশ্চয় দেখা পালে আজি 10 দিনমানৰ আগত অসমৰ প্ৰায় জিলা কেইখনলৈকে মানে গোটেই জিলা কেইখনলৈকে তেওঁলোকে ইতিমধ্যে নটিফিকেশন জাৰি কৰিছে আৰু যাৰ বিৰুদ্ধে আসলতে বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছে যিবিলাক হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ শিখ সেই লোকসকলক তেওঁলোকে গোচৰ মুক্ত কৰিছে তাৰ মানে এই পাৰ্টিটোৱে বিদেশী অসমৰ ৰাখিব খোজে বিদেশীক নাগৰিকত্ব দিয়ে গতিকে এই পাৰ্টিটোৱে অসমলৈ আহি আপোনাৰ এই হুংকাৰ যে প্ৰদান কৰে বিদেশীৰ বিৰুদ্ধে এই হুংকাৰত আপোনালোকে ভুল নাযাব 2014 চনতো তেওঁলোকে 16 মেৰ পাছত তালি টুকুলা ল'ব লাগিব বুলি কৈছিলে সেই 16 মে কেইটা পাৰ হৈ গ'ল ঠিকনা নাই আজিৰ তাৰিখলৈকে কোনো বাংলাদেশীয়ে অসমৰ পৰা তালি টুকুলা নললে কিন্তু আজি পুনৰ তেওঁলোকে খানাপাৰা ফিল্ডত আপোনালোকে নিশ্চয় দেখা পাইছে গৃহমন্ত্ৰী অমিত শাহে পুনৰ ঘুষপেঠিয়াৰ বিৰুদ্ধে মানে বাংলাদেশী বিৰুদ্ধে বহিৰাগত যিবিলাক অবৈধ নাগৰিক তেওঁলোকক হুংকাৰ প্ৰদান কৰিছে কিন্তু আপোনালোকে চাব তেওঁলোকে মূল কামটো নকৰে আজি এনআৰসি খন কেনেকে আপোনাৰ তেওঁলোকে ডাস্টবিনত পেলাই থৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে 1600 কোটি টকা খৰচ হৈ গ'ল তাৰ পাছতো কিন্তু এনআৰসিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত নহল আৰু এই অমিত শাহ বোলাটো কথাটো কোনো ভ্যালুৱে নাই কা আন্দোলন যেতিয়া চলি আছিল তেতিয়া তেওঁ কলে যে অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে দাড়ি কমা সহিতে ৰূপায়ণ কৰিব কিন্তু আজি অসম চুক্তিটো কোড আছে কোনেও নাজানে ডাস্টবিনত পেলাই থৈছে নে কৰবাত আছে আৰু মুঠতে কিন্তু দিল্লীত গৈ নাপালেগে গতিকে এই মানুহবিলাকৰ কথাত যাতে অসমবাসী ৰাইজে ভুল নাযায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো আৰু এই অমিত শাহ যে আজি অসমলৈ আহিছে আজি এবছৰ মানৰ আগত কলে যে অসমৰ বানপানীটো নাইকিয়া কৰিবৰ কাৰণে 50টা পুখুৰী খান্দি দিলে হৈ যাব বুলি কৈছিলে আজিৰ দিনটোলৈকে এটা পুখুৰী তেওঁলোকে খান্দিব নোৱাৰিলে এটা অদ্ভুত এটা মন্তব্য কৰিছে যে 50টা পুখুৰী খান্দি দিলে যে আপোনাৰ অসমৰ বানপানী যে নাইকিয়া হৈ যাব এইবিলাক মানুহ মানে কোৰ টেকনলজি লৈ আহে কোন পাত্তা নাপায় মানে আপোনালোকে স্বয়ম্ভু আসলে ইঞ্জিনিয়াৰ এইবিলাক আৰু আপোনালোকে চাব দেই গুৱাহাটীৰ ক্ষেত্ৰত ৱাটাৰ ৰিজাৰ্ভাৰ যে বনাম বুলি কৈছিলে বানমুক্ত গুৱাহাটীৰ কাৰণে আপোনালোকে নিশ্চয় দিছে কালি অমিত শাহ অসমত প্ৰৱেশ কৰাৰ লগে লগে বৰঝাৰ বিমানবন্দৰত প্ৰৱেশ কৰাৰ লগে লগে 2টা বজাত আপোনাৰ ধাৰাসাৰ বৰষুণ দিলে বৰষুণৰ ফলত তেওঁ যিটো ৰাস্তা দি আহিবলগীয়া আছিল এই আপোনাৰ যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথেদি তেওঁলোকে বৰষুণ হোৱাৰ কাৰণে আহিব নোৱাৰিলে ৰাস্তা চেঞ্জ কৰিব দিবলগীয়া হৈছে ৰাস্তা চেঞ্জ কৰিহে আপোনাৰ এই জিএছ ৰোড হৈ তেওঁলোকে আহিবলগীয়া হৈছে গতিকে এনেকুৱা এটা অৱস্থা আৰু এই হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজন যে দীৰ্ঘদিন গুৱাহাটী উন্নয়ন দপ্তৰত আছিলে কিন্তু আজিৰ দিনটোলৈকে গুৱাহাটীৰ বানপানী সমাধান কৰিব নোৱাৰিলে মিছা স্লোগান দি থাকে যে বানমুক্ত গুৱাহাটী বনাব শিলহাকুত ৱাটাৰ ৰিজাৰ্ভাৰ বনাব আজি 10 বছৰ হৈ গ'ল পুখুৰী এটা খান্দিছে সেই এটা পুখুৰী খান্দিব পৰা নাই পুখুৰীটো মানে আধৰুৱা হৈ আছে আজিৰ দিনটোলৈকে আপোনালোকে চাব পাৰিব শিলহাকুলে যদি চাই তাৰ কাকত চাব সেই পুখুৰী কেতিয়াও নহয়গৈ আৰু সেই পুখুৰীটো খান্দিবলৈ চাগে 50ৰ পৰা 100 বছৰ লাগিব নেকি আমি দেখি আছো মানে অগ্ৰগতিটো যদি আপোনালোকে চাই 10 বছৰ মান আগৰে পৰা সেই পুখুৰীটো খন্দা অভিযানটো চলাইছে ৱাটাৰ ৰিজাৰ্ভ বনাব বুলি সেইটো এতিয়ালৈকে তাৰ মানে যিটো তেওঁলোকৰ পুখুৰী খন্দাৰ যিটো প্ৰজেক্ট সেইটো যদি চাইগে সেই পুখুৰীটো তেওঁলোকৰ 10 বছৰ বাদ দিয়ক 50 বছৰলৈকে নহবগে যিটো গতিত মানে তেওঁলোকে পুখুৰী খান্দে তাৰ পাছত এই খিলঞ্জিয়া মানুহবিলাক বদনাম কৰি দিলে যে ৱাটাৰ ৰিজাৰ্ভাৰ দখল কৰিছে বুলি শিলহাকু যিটো ৱাটাৰ বডিজ য'ত ৰিজাৰ্ভ কৰিব পানী সেয়া দখল কৰিছে বুলি আপোনাৰ খিলঞ্জিয়া মানুহ উচ্ছেদ কৰিলে তাৰ পাছত দেখিলো নহয় এতিয়া বানপানীটো বাঢ়িবলৈ আৰম্ভ কৰিছে আজি গুৱাহাটীত এজাক বৰষুণ দিলেই আপোনাৰ বানপানী হ'বই সেইটো আপোনালোকে নিশ্চয় ভুক্তভোগী মই নিজেও কালি আপোনাৰ প্ৰায় 8 ঘণ্টা সময় লখৰাত থাকিবলগীয়া হৈছে 2টা বজাৰ পৰা ৰাতি 10টা বজালৈকে গতিকে এনেকুৱা এটা অৱস্থা গতিকে এই হিমন্ত বিশ্ব শৰ্মা অমিত শাহ সৰ্বানন্দ সোণোৱাল বিজেপিৰ যিমান মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ কথাৰ লেকচাৰটো ভালকে দিব কিন্তু কোনো ধৰণৰ কাম তেওঁলোকে কৰিব নোৱাৰে আজি আপোনালোকে নিশ্চয় দেখিলে নহয় পৰহি এটা খবৰ ওলাইছে যে আপোনাৰ নীতি আয়োগৰ ৰিপৰ্ট আছে সেই ৰিপৰ্টত আহিছে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব পৰা নাই 5খন অনুন্নত ৰাজ্যৰ তালিকাত অসম আছে সেই বিষয়টো আপোনালোকে নিশ্চয় পাইছে
কিন্তু আমি দেখিছো যে মুখ্যমন্ত্ৰী হিচাপে 21 চনত যেতিয়া দায়িত্ব ললে ন মুখ্যমন্ত্ৰীয়ে তেতিয়া তেওঁৰ স্লোগানটো আছিলে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত অসমক লৈ যাব কিন্তু এতিয়া ভাৰতৰ 5খন অনুন্নত ৰাজ্যৰ তালিকাত অসমক লৈ গৈছে মানে তেওঁ ভাবিছে যে অৰুণোদয় দি দিলে নিযুত মাইনা লাখপতি বাইদেউ দি দিলে নিজে নিজে অসম আগুৱাই যাব বুলি ভাবিছে নীতি আয়োগৰ ৰিপৰ্টটো ওলাই গ'ল নহয় যে আপোনাৰ একেবাৰে 28খন ৰাজ্যৰ ভিতৰত 26 নম্বৰত আছে 26 নম্বৰত অসম আছে লাজ পাব লাগে মানুহবিলাকে মানে উৎপাদনমূলক কোনো কাম কাজ নকৰাকে আপোনাৰ আজি কৃষি প্ৰধান এখন ৰাজ্য অসম ইয়াত কৃষিক লৈ তেওঁলোকৰ কোনো পৰিকল্পনা নাই পৰ্যটনক লৈ কোনো পৰিকল্পনা নাই ব্যৱসায় বাণিজ্যক লৈ কোনো পৰিকল্পনা নাই শিক্ষা স্বাস্থ্যক লৈ কোনো ধৰণৰ পৰিকল্পনা নাই অসম নিজে নিজে আগুৱাই যাব পৰিকল্পনাবিহীনভাৱে সেইটোৱে কৰি আছে ন এতিয়া নীতি আয়োগৰ ৰিপৰ্ট আপোনালোকে চাব ধাৰাবাহিকভাৱে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত একেবাৰে শেষতহে থাকে তেওঁ 5খন উন্নত ৰাজ্যৰ তালিকাটো বাদ দিয়ক 5খন অনুন্নত ৰাজ্যৰ তালিকাত থাকে আৰু খাবলৈ নোপোৱা মানুহৰ সংখ্যা অসমতে আটাইতকৈ বেছি ড্ৰপ আউটৰ ক্ষেত্ৰত অসমতে আটাইতকৈ বেছি আধাতে স্কুলেৰে ল'ৰা ছোৱালী এনেকুৱা এটা অৱস্থা মানে শিক্ষা আৰু স্বাস্থ্যৰ অৱস্থা অত্যন্ত শোচনীয় আজি 26 নম্বৰ স্থানত আছে আপোনাৰ স্বাস্থ্য 25 নম্বৰ স্থানত আছে শিক্ষা এনেকুৱা এটা অৱস্থাত চলি আছে আজি তাৰপাছত সেই মানুহজনকে আমি দক্ষ বুলি কৈ আছো আজি প্ৰচাৰ হ'ব অমিত শ্বাহে ডাঙৰ ঘোষণা কৰি থৈ গ'ল বুলি এই ঘোষণা নিজে নিজে উন্নয়ন হৈ নাযায় মানে অসমখন এই কথাবিলাক কৈছো আপোনালোকক ডাঙৰ ঘোষণা দিব তাত উন্নয়ন নাহে কেতিয়াও মূল ইছ্যুবিলাকৰ বিষয়ে তেওঁলোকে কথা কয় নে কেতিয়াবা ছয় জনগোষ্ঠী জনজাতিকৰণৰ কথা কয় নে আজি এক্সিষ্টিং যিটো ট্ৰাইবেল যিবিলাকে 6 শিডিউলৰ কাৰণে দাবী উত্থাপন কৰি আছে সেইবিলাকৰ কথা কিবা কয় নে সেইবিলাক কথা বতৰা নকয় অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিকভাৱে নিৰাপত্তাৰ কাৰণে কি ব্যৱস্থাপনাৰ কথা কয় তেওঁলোকে একো কথাটো নকয় আপোনালোকে চাব এতিয়া নিৰ্বাচন আহিছেতো আজি যেনেকে আপোনাৰ হুংকাৰ প্ৰদান কৰিবৰ কাৰণে এইটো অমিত শ্বাহ যে আহিলে আৰু এসপ্তাহ দুসপ্তাহৰ পাছত আকৌ মোদী আহিব আকৌ হুংকাৰ প্ৰদান কৰিব এই 16 মেৰ পাছত তালি টুকলা ল'ব লাগিব বুলি যে কৈছিলে বাংলাদেশে এই হুংকাৰ আকৌ প্ৰদান কৰা হ'ব আৰু এনেকৈ 26ৰ নিৰ্বাচনী বৈতৰণিটো পাৰ কৰাব মানে এনেকৈ চলি আছে বিজেপি আপোনালোকে চাব দে তিনিটা টাৰ্মছৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ভোট দিছে অসমৰ ৰাইজে গোটেই ভাৰতৰ ৰাইজে দিছে আৰু তেওঁলোকক কিমান বাৰ জিকাব লাগিব আমাৰ এই সমস্যাবিলাক সমাধানৰ কাৰণে বিদেশী সমস্যা সমাধানৰ কাৰণে আজিও চাওক আপোনালোকে জানে নিশ্চয় বিজেপি শাসনলৈ অহা 2014 পৰা 25 চন হৈ গ'ল আজিৰ দিনটোলৈকে ভাৰত বাংলাদেশ সীমান্তত যিটোৰ কাৰণে আমাৰ বহিৰাগত আগ্ৰাসন বিদেশী যে অনায়াসে প্ৰৱেশ কৰে সেই কাটাতাৰ ব্যৱস্থাপনা আজিৰ দিনটোলৈকে নকৰিলে এতিয়া শ কিলোমিটাৰ আপোনাৰ উন্মুক্ত ভাৰত বাংলা সীমান্ত সেই মৌলিক কথা বতৰাবিলাক কোনে ক'ব এতিয়া আৰু সেইবিলাকৰ কথাটো তেওঁলোকে অকল হুংকাৰ প্ৰদান কৰি থাকে হুংকাৰৰ জৰিয়তে অসমখন নিৰাপদ হ'ব নেকি যিমানে মোক ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো হেংদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব আমি বিনম্ৰতাৰে কৈছো আহ্বান জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক আহোমসকলৰ স্বাভিমানৰ প্ৰতীক লাচিতৰ সহ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব অপমান নকৰিব যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে দায়বদ্ধতা আছিলে আপুনি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে এইটো কমাই আনিলে নাই আপুনি এবাৰ ভাবি চাওকচোন গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে আজমল এইবোৰতো তেওঁৰ সহোদৰ আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে আমি ইতিমধ্যে কৈ দিছোঁ সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ উদঙাই দেখুৱাইছোঁ এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক এইটো মানুহে গম পালে
এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচোৰ্চিং কৰি মাদানীক লৈ আহিছে এতিয়া আউটচোৰ্চিং কৰি ছৈদা হামিদাক আনিব কৈছে এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি সেইকাৰণে আউটচোৰ্চিং কৰিছে এতিয়া সাম্প্ৰদায়িকতাকো আউটচোৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈদা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলে গতিকে আপুনি এই যে সংকটৰ সময়ত আপুনি হেংদাঙক ব্যৱহাৰ কৰিব খুজিছে এইটো আমি গৰিহণা দিছোঁ আৰু আপোনাক বিনম্ৰতাৰ আহ্বান জনাইছোঁ যাতে আপোনাৰ নিজৰ সংকটৰ সময়ত অসমীয়া জাতিটোক আপুনি সাঙুৰি নল'ব অসমীয়া জাতীয় জীৱনক সাঙুৰি নল'ব দুৰ্নীতিগ্ৰস্ত এগৰাকী ৰাজনীতিবিদৰ গাদী ৰক্ষাৰ কাৰণে অসমীয়া জাতি অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এইবোৰক সাঙুৰি আৱেগিক ৰাজনীতি নকৰিব এই কথা আপোনাক সকীয়াই দিব কৈছোঁ হেংদাং অসমীয়া মানুহৰ স্বাভিমান লাচিতৰ সহ্য বীৰ্যৰ প্ৰতীক ইয়াক লৈ ৰাজনীতি নকৰিব ইয়াক লৈ আপুনি অসমৰ জনগণক আৱেগিক কৰি নতুলিব সকীয়াই দিব ইতিমধ্যে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউ আকাশ দলেদা আৰু লগতে লুৰিণজ্যোতিদাৰ কথাখিনি শুনিলে তেওঁলোকে নিজৰ মত প্ৰকাশ কৰিলে যিখিনি কথাই কৈ গৈছে সম্পূৰ্ণ সত্য আৰু শুদ্ধ কথাই কৈ গৈছে মীৰা বৰঠাকুৰ বাইদেৱে সকিয়নি দিছে আপোনালোকেতো গম পাইছে আৰু লগতে লুৰিণজ্যোতি গগৈদায়েও সকিয়নি দিছে মুখ্যমন্ত্ৰী মহোদয়ক কিহক লৈ পিনে সকিয়নি দিছে আপোনালোকে সকলোখিনি কথা এতিয়া গম পাই আছে সামাজিক মাধ্যমৰ যোগেদি গম পাই আছে মীৰা বৰঠাকুৰ বাইদেউ গৰজি উঠিছে আৰু লগতে আকাশ দলে ডাঙৰীয়াও গৰজি উঠিছে আপোনালোকে তেওঁলোকৰ কথাত যদি একমত হয় যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো যদি গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল